যোৰহাটৰ ভোগদৈ মাথৰিৰ চিগা অংশত ডকাইতিৰ ঘটনা। যোৱা নিশা সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে 19 জুলাইৰ নিশা ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে উত্তৰ পশ্চিম যোৰহাটৰ উত্তৰ পাৰৰ মাথৰিটোৰ এক বৃহৎ অংশ উটুৱাই নিয়াৰ পাছত সেই চিগা অংশত চলি আছে নিৰ্মাণৰ কাম। দক্ষিণ পাৰৰ মাথৰিত কাম কৰাৰ বাবে অস্থায়ী কেম্পত মজুত কৰি ৰখা বহু সংখ্যক জিঅ' টিউব কোনো দুৰ্বৃত্তই লৈ যায়। মানে আপোনাৰ কি হৈছিলে 10-12 জন মান মানুহ আহিছে। ৰাত নিশা এটা 6 মানত কাহিনী ঘটনাটো ঘটিছে। তাৰপৰা তেওঁলোক আহিছে, আহি পেলাই আমাৰ কেম্পৰ লেবাৰ আছে তেওঁলোকৰ তাত সোমাইছে, মুখত কাপোৰ বন্ধা আছে, গৈ পেলাই তেওঁলোকৰ ডিঙিত দা ৰাখিছে, ৰাখি পেলাই কৈছে যে তহঁতে হুলস্থুল নকৰিবি, যদি কৰ তহঁতক আমি ডিঙিত কাটি দিম, মানে কাটি দিম বুলি ভাবুকি দিছে। দি পেলাই যিকেইজন 4জন তাত সোমাই আছে, বাকী 2জনমান আকৌ সোমাই পেলাই বেগ উলিয়াই আনিছে, জিঅ' টিউব লৈ গৈছে। জিঅ' টিউব ধৰক আমাৰ আগতে 3টামান আমাৰ নাইকিয়া হৈছে, কিন্তু সেই বস্তুটো আমি দেখা পোৱা নাছিলো। ধৰক আমি নিশা শুই থকা অৱস্থাত তেওঁলোকে নিছে, কেনেকে নিছে সেইটো আমি গম পোৱা নাই, কিন্তু কালি তেওঁলোকে দা ৰাখি পেলাই এটা জিঅ' টিউব নিছে। তাৰপৰা আমাৰ এ টাইপ বেগ আছিলে, জিঅ' বেগ, এ টাইপ বেগ 100 নিছে। তাৰপিছত আমাৰ জিঅ' যিটো বি টাইপ বেগ আছে, বি টাইপ বেগটো আমি এতিয়া হিচাপ দিব পৰা নাই কিমান হেৰাইছে, আগতেও হেৰাইছে, এতিয়াও ধৰক তেওঁলোকে 20টামান পেকেট লৈ গৈছে, এটা পেকেটত 10টাকে থাকে। তাৰপিছত জিঅ' টিউবটো আপোনাৰ 25 মিটাৰ দীঘল, 5 মিটাৰ বহল, সেইটো বহুত টকাৰ সম্পত্তি। ধৰক এনেকে মানে 2-2.5 লাখ টকা তেনেকুৱা ভিতৰতে হ'ব, আমিতো সঠিকটো গম নাপাওঁ। এটা জিঅ' বেগৰ দাম কিমান হ'ব? জিঅ' বেগৰ দামটো দাদা আমি গম নাপাওঁ, মানে আনুমানিক কিমান 2500 মান হ'ব বি টাইপ বেগটো, আৰু সেইটোতো আপোনাৰ বহুত দাম হ'ব। জিঅ' টিউবটো আপোনাৰ 40-45 হাজাৰ টকাৰ ভিতৰত হ'ব, তেনেকুৱা। আপোনালোক সেই চিগাৰ পৰা আমি আছো, আমি তেনেকুৱা পৰা আমি কাম কৰি আছো। 22 তাৰিখৰ পৰা আমাৰ ইয়াত কাম ষ্টাৰ্ট হৈছে। এতিয়া ধৰক আমি ৰাজহুৱা কামহে কৰি আছো, এইটো ধৰক মাথাউৰিটো ছিগিছে, আমি বনাবলৈ আহিছো। আমিও অসমীয়া মানুহ, আমাৰ ঘৰ বোকাখাতত, এইজন আমাৰ ইনচাৰ্জ বেজবৰুৱাই, সেইটো অসমীয়া মানুহ। আমি আহিছো, আহি ইয়াতে কাম কৰিম বুলিয়ে আহিছো। এতিয়া আমাৰ নিজৰে নিৰাপত্তা নাইকিয়া হৈছে, তো আমি কাম কেনেকে কৰিম? আপুনি কি দায়িত্বত আছিলে? আমি ছুপাৰভাইজাৰ দায়িত্বত আছো কোম্পানী, এইজনো আমাৰ দায়িত্বত আছে, এইজন আমাৰ ইনচাৰ্জ হয়। MP আগৰৱালা বোকাখাত, আমাৰ MP আগৰৱালা বোকাখাত, MP আগৰৱালা। তেওঁলোকে আজি যোৱা দিনসমূহৰ পৰা কাম কৰিয়ে আছে। আমাৰ প্ৰায় কামখিনি এদায় হৈছে। এতিয়া আমাৰ ধৰক টিউব আৰু 2টা মাৰিবলৈ আছে, বেগ 200 মান মাৰিবলৈ আছে, বি টাইপ, মাটিৰ কামখিনি আছে, মানে 80% কাম আমাৰ সম্পূৰ্ণ হ'ল। তাৰপিছতো ধৰক এতিয়া আহিছে, ৰাতি আহি আমাক অপকাৰ কৰিছে, আমি থাকিবলৈ ইয়াত ভয় লগা হৈছে, নিৰাপত্তা নাইকিয়া হৈ গৈছে। এতিয়া তেওঁলোকে আজিও আহিব পাৰে, আজি আহি আকৌ কাৰোবাক অপকাৰ কৰিব পাৰে। সেইকাৰণে এতিয়া যিখিনি আমাৰ শ্ৰমিক আছে, শ্ৰমিকখিনিকো এতিয়া গুচি যাবলৈ ওলাইছে, কাম নকৰো কৈছে তেওঁলোকে। এই অস্থায়ী কেম্পত কিমান শ্ৰমিক থাকে? শ্ৰমিকটো এতিয়া আগতে আছিলে আপোনাৰ 40-50 জন মানুহ আছিলে, এতিয়া বৰ্তমান কাম শেষ হোৱাৰ কাৰণে 10-12 জন মানুহ আছে। এতিয়া বৰ্তমান আমি ষ্টাফৰ ফালৰ পৰা 3জন আছো। অকল কালিয়ে হৈছে নে আগতেও হয়? এনেকুৱা ঘটনা হোৱা নাই আগতে, কিন্তু বস্তু হেৰাইছে আমাৰ। বস্তু ধৰক বি টাইপ বেগো নাইকিয়া হৈছে, টিউবো 3টা আগতে নাইকিয়া হৈছে। আমাৰ ট্ৰেক্টৰ এখন আছে, ট্ৰেক্টৰখনত আহি পেলাই ৰাতি ঘপিয়াই পেলাই কাটি থৈ যায় চকা, এনেকুৱা কাণ্ডও হৈ আছে। আপোনালোকে সেই তেতিয়াৰ পৰা আচলতে অভিযোগ দিছে নাই? অভিযোগ আগতে আমি দিয়া হোৱা নাছিলে, কিন্তু কালি যেতিয়া ঘটনাটো ঘটিছে তেতিয়া আমি এইটো 112 যিটো নাম্বাৰ আছে, সেইটো নম্বৰ ডাইল কৰাৰ পিছত পুলিবৰ থানাৰ পৰা আৰক্ষী বিষয়া আহিছে, আহি তেওঁলোকে যাৱতীয় কামখিনি কৰিছে। আমাক FIR এখন আজি দিবলৈ কৈছে, দিয়াৰ পিছত তেওঁলোকে যাৱতীয় কামখিনি কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। আমাৰ কেম্পটো মানে আচলতে মাথাউৰিৰ ওপৰত আছে। যেতিয়া তেওঁলোক আহিছে, অহাৰ পিছত মানে তেওঁলোকৰ ডিঙিত দা ৰাখিছে, ৰখাৰ পিছত তেওঁলোকক হুলস্থুল কৰিবলৈ মনা কৰিছে। তাৰ বস্তুখিনি লৈ তেওঁলোক যেতিয়া গুচি গৈছে, গুচি যোৱাৰ পাছত তেওঁলোকে ডিঙিৰ পৰা দা এৰুৱাই পেলাই তেওঁলোক আঁতৰি পলাই গুচি গ'ল। তাৰপিছত যেতিয়া আঁতৰি গৈছে, ধৰক 10-15 মিনিট হৈ গ'ল বস্তু নিয়া, তাৰপিছত তেওঁলোকে গৈ পেলাই আমাক খবৰ দিছে। আমি উলিয়াই ইফালে চাইছো, কাকো দেখা নাপালো। তেতিয়ালৈকে মানে আমি অহালৈকে তেওঁলোক গ'ল। দুৰ্বৃত্তটো তেওঁলোকে কোৱা মতে 12-13 জন মান মানুহ আহিছে বুলি কৈছে। তেনেকুৱা মানুহ ভিতৰত 4জন মানুহ সোমাইছে দা লৈ পেলাই, মুখত কাপোৰ বান্ধি। এতিয়া আপোনালোকে পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব লাগিব। কেম্পত থকা শ্ৰমিকক চোকা অস্ত্ৰ দেখুৱাই সংঘটিত কৰে এই দুষ্কাৰ্য। ঘটনা সংঘটিত হোৱাৰ পাছত শ্ৰমিকসকলে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এইটোতো মানে বহুত দুখ লগা, ভয় লগা ঘটনা। মানে ধৰক আমি ৰাজ্যৰ কামত আমি 22 জুলাইৰ পৰা আহিছো,
আমি গোটেইখিনি অফিচৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা দিছে যে সোনকালে কামটো হ'ব লাগে। তো 50-60জন লেবাৰ আমি কামটো কৰিলোঁ। কামটো শেষ হোৱাৰ পিছত এতিয়া লাষ্ট আপোনাৰ মানুহ এতিয়া খালি 12জনে আছিলে। আমি মোৰ অফিচৰ কামত গুচি গ'লোঁ। যোৱাৰ পিছত ৰাতি তেনেকৈ ফোন কল গ'ল, 1:20 ফোন গ'ল, এনেকুৱা হ'ল। তেতিয়া আমি লগতে আমি ষ্টাফক জনাই দিলোঁ, বোলে এতিয়া জানো আমাৰ অফিচত জনালোঁ, ডিপাৰ্টমেণ্ট জনালোঁ। জনোৱাৰ পিছত তেখেতসকলে ক'লে থানাত ইনফৰ্মেশ্যন কৰক। থানাত ইনফৰ্ম কৰাৰ পিছত তেতিয়া থানাৰ পৰা মানুহ আহিলে, পুলিচ আহিলে, পাই গ'ল। আকৌ আজি 1000খন দিব দিছে, সিমানে। এতিয়া এইটো তেনেকৈ আগতো তেনেকৈ 3-4টামান হেৰাইছে। তেতিয়া আমি ছাৰহঁতে কৈছে এইটো আমাৰ কামটো ফিনিচিং হৈ লওক, সঁচাকৈ যে হেৰাইছে নে কি হৈছে আমি চাম। এই বুলি ভাবোঁতে কালি যে এইটো প্ৰমাণটো হৈ গ'ল, তেতিয়াহ'লে আমাৰ সেইটো হ'ল 3টা টিউব হৈ গ'ল, আৰু এইপিনে কালি এটা টিউব লৈ গ'ল। 125 মিটাৰ, বহল আছে 5 মিটাৰ গ'ল টিউবটো। আগতেও হেৰাইছে বুলি কৈছে। আগতে হেৰাইছে, কিন্তু আমি কামটো ৰানিং হৈ থকাৰ কাৰণে আমি ভাবিছোঁ যে তেওঁলোকক সোমাই আছে, কিবা আছে আমি ভাবিছিলোঁ। কিন্তু ডিপাৰ্টমেণ্টে গম পায়, আমি অথৰিটিক জনাই দিছোঁ। তাৰপিছত কালি যেতিয়াটো নাইকিয়া হ'ল, তেতিয়া আমি কথাটো প্ৰমাণ হ'ল বোলে এনেকুৱাকৈ আগতো মিলে। বৰ্তমান সময়ত তেওঁলোক ভয় শংকাৰ মাজত আছে। এতিয়াতো সম্পূৰ্ণ ভয় শংকাৰ মাজত। এতিয়াতো ধৰক মৰিগাঁও, নগাঁও, লাহৰীয়াত এনে চব মানুহ আছে, বকাহাতো আছে। তেখেতে এতিয়া কাম নকৰে। তেওঁলোকে কৈছে দিনত আমি কাম কৰিম, ৰাতি যে আকৌ আমি তেনেকৈ নিৰাপত্তা নাই, আমি কামটো নকৰোঁ। এতিয়া কামটো আমি এৰি দিম বুলি সিহঁতে কৈছে। ভয় সম্পূৰ্ণ ভয় থকা, যিহেতু তেওঁলোকে মানুহ শ্ৰমিক মানুহ, দাখন যে ডিঙিত থৈছে, ডিঙিত থৈ তাক সম্পূৰ্ণ এটা কৰা ভাবুকি দিছে। দিয়াৰ পিছত ভয় সোমাব। সৰু পৰিয়ালে গম পাই গ'ল, কামটো এৰি যাব, কৈছে কামটো এৰি গুচি আহ। শ্ৰমিকসকল ক'ৰ পৰা আহিছে? মৰিগাঁও আছে, লাহৰীঘাট আছে, বকাহাতৰো আছে। এতিয়া আমাৰ এনেকুৱা টোটেল শ্ৰমিক কিমান? টোটেল প্ৰথমতে আমাৰ 50-60জন আছিলে। এতিয়া লাষ্টত শেষ হৈ যোৱাৰ কাৰণে এতিয়া বৰ্তমান 15জন আছিলে। এতিয়া 15জন আছে। মানে সেই 15জন শ্ৰমিকে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে, সম্পূৰ্ণ ভুগিছে। এতিয়া কামটো ৰাতিটো শুব পৰা নাই, গোটেই ৰাতি উজাগৰ থাকিলে, এতিয়া ৰাতিপুৱা টোপনি মাৰিছে হৈছে। এতিয়া সেই কোম্পানীৰ ফালৰ পৰা কি পদক্ষেপ লৈছে? কোম্পানীৰ পৰা কোনো আমাৰ মেনেজাৰক পঠাইছে। এতিয়া মেনেজাৰ এতিয়া আমি থানাত যাম। থানাত গৈ অলৰেডি এই কথা জনোৱা হৈ আছে। এতিয়া মানে থানাত গৈ এজাহাৰখন দিব লাগিব, সিমানে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভয় শংকাত ভুগিছে শ্ৰমিকসকল। পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ-পশ্চিম যোৰহাটত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।